সকলোকে নমস্কাৰ জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ আৰু মই আছোঁ যিহেতুকে ধনবাদতে চ' ব'লকচোন আজি আমি ক'লৈ যাওঁ তাকে দেখাওঁ আচৰিত ধুনীয়া কোনফালে যায় জানো নাজানো নহয় ব'লক এতিয়া আপোনালোকক লৈ যাওঁ ধনবাদৰ এটা ধুনীয়া জেগালৈ চ' আমিও এয়া যাবলৈ ৰেডি হ'লোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু প্ৰথমতে আমি গৈ আছোঁ আমাৰ ঘৰৰ একেবাৰে ওচৰতে থকা শক্তি মন্দিৰ এয়া হৈছে মন্দিৰ ঘৰৰ একদম লগতে লাগি আছে বুলি ক'লেও ভুল নহ'ব আটাইতকৈ ধনবাদৰ আটাইতকৈ বেছি ৱেল ন'ন বহুত মান্যতা থকা এভাগ মন্দিৰ আপোনালোকে ধনবাদ যদি চাৰ্চ কৰে প্ৰথম নামটোৱে এই মন্দিৰ ভাগ ওলাব শক্তি মন্দিৰ আমি আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশ বহুত চাফ চিকুণ এটা মন্দিৰ আৰু আমি ভিতৰলৈ মোবাইলটো মই লৈ যাব নোৱাৰোঁ মানে ভিডিঅ' কৰিব নিদিয়ে সেইকাৰণে বাহিৰৰ পৰাই আপোনালোকক মাক দেখুৱালোঁ আৰু মাৰ মানে আমি যেতিয়া সেৱা কৰিছোঁ মাৰ মানে ইমান বেছি পজিটিভ ভাইবছ আহিছে আপোনাৰ মানে একদম ভাল লাগি যাব তালৈ গৈ আৰু এয়া আমাক প্ৰসাদ আমি আগবঢ়াইছিলোঁ এয়া তেওঁলোকে ঘূৰাই দিয়ে এয়া নিজৰ থাপনাত ৰাখিবগৈ লাগে আৰু নাৰিকল এটা দিয়ে নাৰিকলটো খাই দিব লাগে এই মন্দিৰভাগৰ মহত্ব বহুত বেছি হয় আপোনালোকে যদি কেতিয়াবা ধনবাদলৈ আহে তেতিয়াহ'লে ইয়ালৈ নিশ্চয় আহিব আৰু যিসকলে এতিয়া আহিব নোৱাৰে তেওঁলোকে মোৰ ভিডিঅ'টোৰ থ্ৰুৰে ইয়াত সেৱা কৰিব আপোনালোকৰ যদি কিবা মনৰ আশা আছে তেতিয়াহ'লে ইয়াত জনাব মায়ে সকলোৰে আশা পূৰণ কৰিব আৰু তাৰপিছতে আমি আহি পালোঁহি আমাৰ ওচৰতে থকা মল এটালৈ আৰু আহিয়ে পোহৰে দেখিছেই নহয় প্ৰথমতে তাৰ এইবোৰ খিলনা দেখিলে খিলনা দেখি সি ৰৈ থকা নাই চিধা গৈ উঠিছেগৈ আৰু সিও ভাল পালে অৱশ্যে সেইকাৰণে ভাবিলোঁ তাকো অকণমান তাৰো এনজয়মেণ্ট অকণমান দৰকাৰ নহয়নে যিহেতুকে তাৰ এতিয়া স্কুলো বন্ধ কিমাননো ঘৰত সোমাই থাকিব সেইকাৰণে তাক এনেকৈ উলিয়াইও অনা হৈছিলে আৰু এই দাদাজনে তাক ধুনীয়াকৈ গাইড কৰি চলুৱাই দিলে বৰ ভাল পালে সি একচুৱেলি প্ৰথম উঠিয়েই মানে তাৰ এক্সাইটমেণ্ট বহুত বেছি তাৰপিছত দাদাজন লগতে থাকে আৰু তাক ধুনীয়াকৈ এইখিনি কৰালে আৰু এইটো কৰাৰ লগতে ইয়াত আৰু ঢেৰ কিবাকিবি বস্তু আছে ইয়াত এখন বাছ আছে কাৰ ৰাইড আছে বাইক ৰাইড আছে আৰু এখন বহুত ধুনীয়াকৈ এখন ট্ৰেইনো আছে সকলোখিনি ইয়াত এভেইলেবল আছে এই মলটোৰ ভিতৰতে আৰু এইবিলাক কৰি উঠি মলৰ ঠিক বাহিৰতে ষ্টল লাগি আছে ফুড ষ্টল বহুত ধুনীয়া ৰোল পায় আমি তাত ৰোল খালোঁ আৰু পোহৰে ৰোল খাই বেয়া পায় সেইকাৰণে সি তাত হোৱাইট চচ পাস্তা খালে ভাল লাগিলে আৰু সেইখিনি কৰি মেলি আমি ঘৰলৈ উভতিলোঁ আৰু ব'লকচোন এতিয়া আমি ওপৰৰ চটলৈ যাওঁ আৰু আপোনালোকক ৰাতিৰ ধনবাদখন দেখাওঁ নাইট ভিউ চাওক ধনবাদৰ দেখিছেনে কি ধুনীয়া লাগিছে আৰু সেয়া জোনবাইটো অকণমানকৈ ওলাই আছে অৰেঞ্জ কালাৰ হৈ এয়া হৈছে ৰাতিৰ ধনবাদ এয়া ভাল লাগিছেনে আৰু এইফালে আমাৰ বাপেক পুতেকে বেডমিণ্টন খেলে পোহৰে খেলিব নাজানে দেই শিকাই দিয়ক তাক মাৰা 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 লাহে 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 খেলা খেলা এয়া দুইটাই বেডমিণ্টন খেলাত লাগিছে আৰু এইখন মই আপোনালোক ওপৰত একদম 10th ফ্ল'ৰত আছে শ্বটখন তাৰ পৰা আপোনালোকক ভিডিঅ' কৰিছোঁ এয়া চাওক ধনবাদ কয়লাৰ নগৰী কয়লা চিটি মাইন ধুনীয়া ন চবফালে খালি ঘৰে ঘৰ দূৰত খালি কেইটামান কলৰ পাহাৰ আপোনালোকে দেখিব আৰু এইফালেও মই দেখাই দিছোঁ ৰ'ব এয়া এইটো ৰাস্তাটোৰ তলত আৰু এয়া চাওক মই আপোনালোকক দেখাওঁ দেই এইটো একদম লাইট জ্বলি আছে ৰেড কালাৰ সেয়া হৈছে দুৰ্গা মন্দিৰ যিটো ধনবাদৰ বহুত বেছি এটা মান্যতা থকা মন্দিৰ এইয়া ষ্টেপ যে আছে দেখিছে এইটো আপোনালোকে ধনবাদ বুলি যদি গুগলত চাৰ্চ কৰে প্ৰথমেই এই মন্দিৰ ভাগে ওলাব বহুত ধুনীয়া আৰু বহুতেই মানে জাগ্ৰত এটা মন্দিৰ হয় আৰু এই মন্দিৰভাগ আজি আমি দৰ্শন দি আহিলোঁগৈ বহুত ধুনীয়া বহুত ভাল লাগিলে আৰু সেইফালে সেয়া গোটেইখিনি কলৰ হয় লাইটবিলাক যে জ্বলি আছে সেই দূৰত যে সেইখিনি গোটেইখিনি কল যিহেতুকে ধনবাদ কয়লাৰ কাৰণে ফেমাছ আপোনালোকেতো জানেই আৰু এইখনেই হৈছে ৰাতিৰ ধনবাদ দেউতাৰ লগত মই খেলিম
এফালে ইহঁতে খেলি আছে ময়ো খেলিম ভাবিছোঁ অকণমান এইয়া অকণমান ওলাই গৈছিলোঁ আহি চিধা চটলৈকে আহিছোঁ যিহেতুকে আজি বতৰটো অকণমান ঠাণ্ডা বতাহ মাৰি আছে সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এয়া কক গৈ ওপৰ পালেগে লাহে লাহে কৰিব লাগে সেইকাৰণে পোহৰ আৰু দেউতাকে খেলি আছে সি মানে ৰেকেটখন এৰি নিদিয়ে সেইকাৰণে আমি 10 পইণ্টছকৈ আমি খেলিছোঁ যাৰ প্ৰথমে 10 পইণ্টছ হয় সি ৰেকেটখন পাব সেই তেনেকৈ কৰিয়ে অকণমান খেলিবলৈ পালোঁ আৰু সেইকাৰণে ভাবিলোঁ এই মমেণ্টখিনিও ৰাখি থওঁ মোৰ ফোনত আৰু এনেকৈ ভিডিঅ' আকাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আকৌ এইখিনি মমেণ্ট কেতিয়া পাম কেতিয়া কি কথা নাজানো সেইকাৰণে ৰাখি থ'লোঁ ফাৰ্ষ্ট আহি ওপৰৰ পৰা পালোঁহি আৰু অৱস্থাটো দেখিছেনে যেনে একদম পূৰা ঘামি একদম তিতি বুঢ়ী খতম বহুত দিনৰ মূৰত বেডমিণ্টন খেলিলোঁ আৰু একদম ফ্ৰেছ লাগিছে ফ্ৰেছ মানে কি গৰম লাগিছে বাৰু মোৰ মুখখন দেখি আপোনালোকে গম পাইছে চাগে মই একদম ৰঙা চঙা পৰি গ'লোগৈ চবেই মিলি খেলিলোঁ বহুত ভাল লাগিলে মানে শকত হৈছোঁ ন গাটো হালকা লাগি গৈছে একদম আৰু সেয়াই মাজে মাজে আপোনালোকক এনেকৈ অকণ ভিডিঅ' দি থাকিম আপোনালোকে চাই থাকিব